তুমি মোক গাভৰু ছোৱালীজনী তুমি প্ৰেগনেন্ট বুলি দেখুৱা তুমি ক'ত অধিকাৰ পালা তুমি প্ৰেগনেন্ট বুলি দেখুৱাবৰ কাৰণে এতিয়া বাকী বিলাকক সুধি চালো যাৰ যাৰ সোমাইছে সিহঁতেতো জননী সুৰক্ষা বুলি আহিছে এতিয়াতো এইটো আঁচনিটো তোমাৰ প্ৰেগনেন্ট মহিলা বিলাকেহে পায় তুমি মোক কেনেকে সোমাই দিলা হেল্ল' দেখিবানে কোৱা মই মুন্মিয়ে কৈছো কোৱা কি কৰি আছা মই এই মিটিং এখনত আহিছিলো কোৱাচোন তোমাক কথা এটা মানে সুধিব লাগিছিল ফ্ৰী আছা নে সুধা এই তুমি যে মোক যে পইচা এটা যে সোমাই দিছিলা 2100 টকা এটা সেইটো কিহৰ পইচা আছিলেনো সেইটো হেৰি কিবা না আছিলে পাহৰিলো নহয় ভাইটো তুমি কবা মানে কেনেকে তুমি পালা সেইটো কিহৰ সেইটো মানে কিহৰ পইচা সোমাই দিছিলা সেইটো এনেকে মানে এই একাউণ্টত মানে পইচা এনেকে সোমোৱাই থাকে জব কাৰ্ড যেনেকুৱা তেনেকুৱাই আঁচনিটো কি আঁচনিটোৰ নামটো মই পাহৰিলো দেখোন বহুত দিন হ'ল নহয় নকৰা হলো নহয় মই সেইটো বন্ধ হৈ গল যে কৰা নাই নহয় এনে তোমাক লিংকটো কোনে দিছিলে লিংকটো এইটো মই মৰিগাঁৱৰ পৰা লৈছিলো মৰিগাঁৱৰ পৰা মই আজি বেংকটো আপডেট কৰোতে মই মানে গম পালো এইটো জননী সুৰক্ষা যোজনা বুলি আহিছে কিছুমানৰ তেনেকে আহে আৰু কিছুমানৰ বেলেগ বেলেগ কিবা এনেকে হেৰি এটা আহে মই এতিয়া বাকী বিলাকক সুধি চালো যাৰ যাৰ সোমাইছে সিহঁতেতো জননী সুৰক্ষা বুলি আহিছে এতিয়াতো এইটো আঁচনিটো তোমাৰ প্ৰেগনেন্ট মহিলা বিলাকেহে পায় তুমি মোক কেনেকে সোমাই দিলা প্ৰেগনেন্ট মহিলা মানে এইটো আমাৰ যিটো আমি কাম কৰিছিলো তাৰ অফিচত যে এইটো মানে প্ৰেগনেন্ট মানে কি পইচা মানে বহুতখিনি ষ্টক হৈ থাকে যে সেই তেনেকে ভৰাই পেলাই দিয়ে দি পেলাই আমাক 50 টকা এটা ল'ব দিয়ে আৰু বাকীখিনি অফিচত লয় কেনেকে এইটো মানে চোৱা তুমিতো মই কৈ আছো মই এই যিজন ছাৰজনে কৰি দিয়ে মই সেই ছাৰজনৰ তোমাক নম্বৰটো দিম দিয়া হোৱাটছএপত তেখেতৰ লগত পাতি ল'বা মই ইমান ভালকে নাজানো মোক মানে মানুহ গোটাই দিব দিছে আৰু মই মানুহ গোটাই দিছো বাকী শুনাচোন শুনা তুমি নাজানাকে তুমি মোক কেনেকে তুমি অফিচত মোক প্ৰেগনেন্ট বুলি দেখুৱাই পেলাই নহয় তুমি এইটো কথা কৈছা যে হেৰি নহয় তোমালোকৰ মা নিজে কৈছে যে চবকে এনেকে সোমোৱাই দিছ এনেকে পইচা মোকো সোমোৱাই দিবিচোন মইতো কিবা এটা দিম মা তোমালোকৰ তেনেকে কোৱা কাৰণেহে দিয়া গৈছে এনে মই ঘৰত যাই পেলাই কৈছিলো জানো নহয় গম পাইছো তুমি তেনেকে সোমাই দিছা বুলি মই গম পাইছো বা মোৰ মায়ে কলে বা তুমি সোমাই দিলা কিন্তু কথাটো হ'ল তুমিতো আঁচনিটোৰ বিষয়ে নাজানাকে মোকতো ইমান দিন খা খবৰ নাই এতিয়া আকৌ কেনেকে তোমালোকৰ হেৰি হ'ল মনত পৰিলে কাৰণ মই যে বেংকটো আপডেট কৰোতে মোৰ জননী সুৰক্ষা যোজনা বুলি আহিছে তোমালোকৰ মায়ে কৈ ফুৰিছে যে পইচাটো মোৰ তাত সোমাইছে মই উঠাই পেলাই নিদো অমুকে তমুকে ঢেৰ আগত কিবা কিবি কৈ ফুৰিছে কিবা কিবি সেয়া পইচা মই নিজে ভৰিছো গম পাইছা তোমালোকৰ মাকনি পইচাটো মই নিজে ভৰিছো গম পাইছা নহয় শুনাচোন পইচাটো ৰিটাৰ্ণ সোমাইছে কিন্তু তোমালোকৰ নিদো বুলি পেলাই নিদিয়াকে থাকিলা এতিয়া সেয়া কৰিলা এতিয়া আকৌ সুধিছা যে সেইটো কথা এতিয়া মই সেইটো কাম কৰাই নাই মোক কেনেকে গম পাম এতিয়া তোমাৰ থ্ৰুৱেদিটো পইচাটো সোমাইছে তুমি মোক প্ৰেগনেন্ট বুলি দেখুৱাইছা কাৰণেতো জননী সুৰক্ষা যোজনা চোৱা বেংকতটো ভুল নাহে তো মই বেংক আপডেট কৰোতে ডাইৰেক্ট আহিছে আঁচনিটো বেংকতো এনেও আহে ন কোনটো আঁচনিৰ জৰিয়তে কি পইচা সোমাইছে মোৰ যদি কিবা স্কলাৰশ্বিপৰ যদি পইচা সোমাইছে তো আহি যাব যদি মই স্কলাৰশ্বিপ পাইছো মই NSP বুলি আহি যাব তো মই আজি বেংকটো যেতিয়া আপডেট কৰিছো মোৰতো আহি গৈছে জননী সুৰক্ষা যোজনা তো মই যেতিয়া মোবাইলত মাৰি চাইলো মই তো গম পাইছো যে এইটো যে প্ৰেগনেন্ট মহিলা বিলাকে পায় তুমি মোক গাভৰু ছোৱালীজনী তুমি মোক কেনে প্ৰেগনেন্ট বুলি দেখুৱালা জননী সুৰক্ষা যোজনা বুলি আহিছে জননী সুৰক্ষা যোজনা আণ্ডাৰত মই শুনা মোৰ কথাটো শুনা মই তোমাৰ ওপৰত কিন্তু মই কেছ ফাইল কৰিম কৰিম কিয় জানানে কাৰণ তুমি মোক গাভৰু ছোৱালীজনী তুমি প্ৰেগনেন্ট বুলি দেখুৱা তুমি ক'ত অধিকাৰ পালা তুমি প্ৰেগনেন্ট বুলি দেখুৱাবৰ কাৰণে তোমালোকৰ মা আহি পেলাইহে প্ৰেগনেন্ট বুলি দেখুৱা মোৰ মায়ে কোনোবা ক'লে তুমি মই সেইটো বিষয়ক লৈ মই নাজানোৱে মই গমেই নাপাও কিহৰ কি পইচাক লৈ তুমি যে তেনেকে কৈছা যে মই সেইটোক লৈ গমেই নাপাও তুমি এতিয়া সেইটো কয় লাভ নাই নহয় তোমালোকৰ মা নিজে আহি পেলাই মোক কৈছে যে কোনোবাই কি কব তুমি গাঁতত জপিয়াই দিয়া তুমিতো জপিয়াই দিবা নেকি তুমি নহয় ৰবা তুমি ইমান দিনৰ তুমি এতিয়া মানে কি আধাৰ কাৰ্ড খিনি হেৰি হোৱাৰ পৰা তোমালোকৰ বেছি আধাৰ কাৰ্ড বুলি নহয় মই সেইটোত যে নোৱাৰিলা হয় মই বেংক পাছবুকটো মই তুমি এই আধাৰ কাৰ্ডৰ নোৱাৰিলা তুমি ৰবা সেইটোত যে তুমি বন্ধ কৰিবৰ কাৰণে নোৱাৰিলা সেইটো কাৰণে মইতো কৰাই নাই মই সেইটো কাম এতিয়া তোমাৰ থ্ৰুৱেদি পইচা কৰাই নাই তোমাৰ থ্ৰুৱেদি কৰাই নাই অকল মোৰ থ্ৰুৱেদি সোমাইছে জানো মই জাষ্ট মানুহখিনিকে কালেক্ট কৰি দিছো
নহয় শুনা, মই মানুহখিনি কালেক্ট কৰি দিছো, মই মানুহখিনি কালেক্ট কৰি দিছো, বাকীখিনি ঘৰত মই কৰা নাই, তাত বেলেগে কৰিছে। মই নাজানো, সেইটোৱেতো মই গোটাই যে দিছো যে তোমালোকক যে কিমান কামোৰ দি পইচাটো উঠাইছো, আজি পইচা সোমোৱা নাই বুলি কবা, পইচাখিনি উঠাই পেলাই তোমালোকে খাই থলা, কৰি লোৱাৰ পিছত পইচা সোমোৱা নাই, পিছত যেতিয়া ধৰা পৰিছে তোমালোকে তেতিয়া আপ টু ডেট কৰিছিলা, তেতিয়া কিয় বহি আছিলা? তেতিয়াতো আপ টু ডেট নকৰাকে তোমালোকে নোচোৱাকে, তেতিয়া তোমালোকে নোচোৱাকে কেতিয়াও পইচা নিদিয়া, তোমালোকে চাই কৰিহে পইচা দিছা। ইমান মিছা। হ'ব দিয়া, তোমালোকে কি কৰা কৰা, হ'ব দিয়া, মাথাটো গৰম কৰি নাথাকিবা। কৰিও চালে এতিয়াহে সিহঁতৰ জুচ লাগিছে ন। কোৱা, তুমি এতিয়া পইচা নহয়, তোমাৰ অফিচৰ দিয়া, অফিচৰ নাম্বাৰটো মোক দিয়া, অফিচৰ নাম্বাৰটো দিয়া, ঠিক আছে? তুমি নাজানা, দিয়া কৈছো, এতিয়াই দিয়া, এতিয়াই দিয়া মোক, এতিয়াই দিয়া কৈছো যে দিম বুলি পেলাই তোমাক, তুমি এতিয়া বিচাৰিছা, মই নিদো তোমাক, নিদিলেনো কি কৰিবা তুমি? এতিয়াই দিয়া মোক অফিচৰ নাম্বাৰ। এতিয়া মই নিদিলেনো তুমি কি কৰিবানো? তোমাক কি কৰিব পাৰো, তোমাৰ ওপৰত কেছ ফাইল কৰা, তুমি এতিয়া জেলত যাবা, বুজি পাইছা নে নাই? তুমি সেইটো কৰাই লাগ, অকল মই সেইটো কৰা নাই, মই অলৰেডি মই নাজানো বুলি ক'লে মই কেনেকে ক'ম? মই তোমাক ঘৰত যাই মই কোৱা নাই, নহয় তোমাক মই ঘৰত যাই মই তোমাক কোৱা নাছিলো যে তুমি তোমালোকৰ পাছবুক এখন দিয়া, তোমালোকৰ এখন, কিন্তু তোমালোকৰ মা বেলেগৰ পইচা শুনা পাই পেলাই যেতিয়া হেৰি কৰিছে, তেতিয়া তোমালোকৰ মায়ে নিজে আহি পেলাই কৈছে যে মোকো দেহি চবকে দিছ দিবি। কিন্তু যিজনী মানুহ পম্পী বুলি কয়, এই বালিগাঁও পম্পী, তাই কৈছিলে যে ইহঁত পইচা ক্ষেত্ৰত বহুত লেতেৰা, ইহঁতে হেৰি কৰিব বুলি পেলাই সেই মানুহ গৰাকীয়ে কৈছিলে, কিন্তু তাৰ ভিতৰতো মই তোমালোকক দিছিলো। মানে ইলিগেল কাম কৰি আছিলা, তুমি নাজানাকে, তুমি আঁচনিটোৰ বিষয়ে নাজানাকে তুমি কেতিয়া মানুহ তুমি কালেক্ট কৰিলা, সেইটো কোৱা? মই নাজানোৱে, মই ভাবিছো মই পিছতে গম পাইছো। তুমি যে এতিয়া আধাৰ কাম কৰিছা, তোমাক যে এতিয়া বিএলঅ কাম যে কৰিব কাৰণে যে দিছে, তোমাক অফিচৰ পৰা তোমাক ট্ৰেইনিং দিছে কাৰণে তুমিতো গম পাইছা, তোমাক অফিচৰ পৰা ট্ৰেইনিং দিছে, তুমি এইটো কাম যদি মোক ট্ৰেইনিং দিলে হয়, শুনা, তুমি কেনেকে, তোমাক কি ট্ৰেইনিং যদি মোক দিলে হয়, শুনা, ইমান কথা কব নালাগে, শুনা, মই বিজি হৈ আছো কাম এটাত, শুনা মোৰ কথাখিনি শুনা। মোৰ কথাটো হ'ল তুমি ক'ত ৰাইট পালা তুমি মোক প্ৰেগনেন্ট বুলি দেখুৱাবৰ কাৰণে? তোমালোকৰ মাহে আহি পেলাই কৈছে যে পইচা, মই নাজানো সেইটো কিহৰ ওপৰত মানে পইচাটো আহে, মই নাজানো। মই ভাবিছো জব কাৰ্ড যেনেকে পইচা আহে সেই তেনেকাই পইচা, যেনেকে জব কাৰ্ডত উঠাই পেলাই দিব লাগে 200-300 পায়, ইয়াতো তেনেকাই। মই নাজানো তেনেকে, মই নাজানোৱে, মই বাৰে বাৰে কৈ আছো, মই সেইটো বিষয়টো মই নাজানোৱে, কি আঁচনি কি কথা। তুমি যদি নাজানা তেনেহ'লে তোমাৰ অফিচাৰ নাম্বাৰটো মোক দিয়া, তুমি যদি নাজানা। তুমি কি কৰা মই প্ৰথমতে কৈছিলো, মই অফিচৰ নাম্বাৰটো সেইটো কাৰণে তুমি নিজে তুমি পাতা, তুমি কনফাৰেন্সত থাকিব লাগিব, তোমাৰ